ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভকামনা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আপোনালোকে ভোগালী বিহুৰ আয়োজন কেনেদৰে জনালে কমেণ্ট এটা কৰি জনাব আৰু মোৰ আয়োজন কেনেকুৱা লাগিলে আপোনালোকে চাই কমেণ্ট এটা কৰিব। হেল্ল' গুড মৰ্ণিং। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হ'ল মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ দিনা ৰাতিপুৱা আমি এনেকৈ ইডলি চাম্বাৰ এনেকৈ লাডু চাডু খালোঁ, চাহ তাহ খাই আজৰি হৈ আহিলোঁ মামাহঁতৰ ঘৰলৈ। ভেলাঘৰটো অকণমান ঠিক ঠাক কৰি লওঁগৈ আৰু এইফালে মই বহি বহি অৰ্ডাৰ দি আছোঁ বুলি মোৰ মানুহজনে মোক কমপ্লেইন কৰি আছে আৰু মইতো ভিডিঅ' বনাবই লাগিব নে কি কয় আপোনালোকৰ বাবে। এইফালে ককায়েক আৰু ভনীয়েকে পূৰা ভেলাঘৰ সাজিছে। আজি আমি ভোজটো খাম মামাহঁতৰ ঘৰতে। আৰু এইফালে আমাৰ দেখিছেনে এই ছোৱালীজনীয়ে যে নজনা কাম একোৱেই নাই, তাই সকলোবোৰ কামেই জানে। এইফালে তাই ব্ৰইলাৰ গুচাইছে আৰু এইফালে হাঁহ এটা আছে বাৰু, মানে এইটো হাঁহটো আনি থৈছে, হাঁহটো আমাৰ এওঁ গুচাব। সেয়াই আৰু তাই চব কাম জানে। বেচেৰীজনী ঘৰৰ গোটেই সমস্ত দায়িত্ব তাইৰ ওপৰত। আনকি তাই হাঁহ কুকুৰাও কাটিব জানে দেই। আকৌ আপোনালোকে বেয়াকৈ কমেণ্ট নিদিব, কাৰণ তাই জানে কাৰণে তাই কৰিছে, হেল্প কৰিছে, বাছ ইমানেই। আৰু ভেলাঘৰত কাম বন কৰি মেলি আজৰি হৈ ঘৰলৈ আহি ফ্ৰেছ হৈ পিনি ওলাই আছোঁ। এওঁ আকৌ ভিডিঅ' কৰি আছে। পিছে ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ এইটো কাৰণে, কিন্তু মই ভইচ অভাৰ দিছোঁ কাৰণ গোটেই গান লাগি গোটেই হুলস্থুল হৈ আছে আৰু কপিৰাইট লগাৰ ভয়তে মই এনেকৈ আপোনালোকক ভইচ অভাৰে দিবলগীয়া হৈছে। আৰু মই আৰু এওঁ দুইজনে মানে তেওঁতো ব্লেকে পিন্ধি আছিলে, মই আকৌ এওঁ যে এইবিলাক ব্লেক পিন্ধি আছে মই একো গমেই নাপাওঁ। এওঁ নিজক দেখাইছে আৰু মই কৈছোঁ যে মই আপোনাক দেখাই দিমো, কিন্তু মই পাহৰিয়ে থাকিলোঁ। তেওঁ ব্লেক পিন্ধিছে, ময়ো ব্লেক পিন্ধিছোঁ, কিন্তু দুইটাই টুইনিং হৈ গৈছে। আৰু এয়া ভোজ বা পিকনিক খালে এই গানবিলাক লাগি থাকিলে ভইচ অভাৰে দিবলগীয়া হয়। এইফালে ব্ৰইলাৰখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছে মামীয়ে, আৰু এইফালে আমাৰ অকণমানিটো দেখিছেনে মামীহঁতৰ ভাড়াতে থাকে। সি মানে পূৰা নিজৰ ব্যস্ত আৰু নিজৰ লগতে। আৰু এয়া আমাৰ পুতুৱে আমাক পূৰা মাংসৰ এইটো যিটো হাঁহ মাংসৰ পেটুটো থাকে সেইটো ফ্ৰাই কৰিছিলে মামীয়ে, সেয়া দি আছে কলপাতত কাটি কাটি। খানা আমাৰ ৰেডি হৈ গ'ল ৰাইজ। আৰু সেইফালে পূৰা জুই, এইফালে আমাৰ পুৰুষসকল আৰু এইফালে আমাৰ লেডিজসকল ইয়াত বহি মেলি পূৰা জুই হৈ আছোঁ। আৰু আমাৰ এইফালে হেণ্ডচম হিৰো ক'ত আছিলা? পূৰা বিহু লাগিছে ন। অকল বগৰীজোপা চবতে বগৰীজোপা এনেকৈ এইজোপা মানে বগৰী এইজোপা দেখিছেনে আপোনালোকে? বগৰীজোপা এনেকৈ চাই থাকে। ৰাতিপুৱা নেক্সট দিনা বিহু। আজি মেজি জ্বলালে, কিন্তু আমাৰ ইয়াতে মেজি জ্বলোৱা নাছিলে কাৰণে আমাৰ সেই সৌভাগ্য অকণ নহ'ল মেজি ফুওৱা। আৰু এইফালে মই কাঠ আলু আৰু ৰঙা আলু, মিঠা আলুটো খোৱাৰ যিহেতু নিয়ম আছে পৰম্পৰা, সেইখিনি ধুনীয়াকৈ কাটি বাছি ধুই কৰি বইল কৰি লওঁ বুলি ভাবিছোঁ। আৰু কাঠ আলুটো ইমান পিছল গুচাবলৈ অকণমান অসুবিধাই হয়। আগততো এইবিলাক কাম মায়ে কৰি মেলি দিছিলে, মুখৰ আগত অকল জতাই দিয়ে যে খা। আৰু আগতে কাঠ আলু খাই ইমান ভাল পোৱা নাছিলোঁ, এতিয়াও ইমান ভাল নালাগে, কিন্তু নিয়মটোৰ কাৰণে আৰু খাব লাগে যে সেয়া খাওঁ। কিন্তু মিঠা আলুটো ইমান ভাল লাগে নে কি কয়। এইখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি কাটি বাছি বইল কৰি লওঁ। তেতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এটা কমেণ্ট কৰকচোন ৰাইজ। বিহুৰ বতৰ যিহেতু আপোনালোক সকলোকে এতিয়া ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে দিনবিলাক ভালে যাওক। আৰু যিহেতু তেলপিঠাকেইটা গৰমে গৰমে হ'লে খাই ভাল লাগে, সেইকাৰণে সদায় বিহুত মই ৰাতিপুৱাই তেলপিঠাকেইটা পুৰি দিওঁ, মানে আলহী আহিলে পুৰি মেলি দিওঁ। আৰু বাকী ঘৰৰ মানুহকেইটাই খাবলৈ হ'লেও তেলপিঠাকেইটা ৰাতিপুৱাই বনাওঁ। আৰু এই পিঠাখিনিত অকণমান নিমখ দি অকণমান পানী দি মঠি এনেকৈ গোল গোল মানে এনেকৈ বনাম। আৰু আপোনালোকেতো গম পায় আৰু কেনেকৈ বনায়, সেইটো মই শিকাব নালাগে। আৰু আমাৰ অসমীয়া মানুহে আৰু তেলপিঠা বনাবলৈ যদি মই শিকাম সকলোৱে পিটিবহে। আৰু এইফালে তেলপিঠাকেইটা সঁচাকৈ খাই খাই আমনিয়ে নালাগে নে কি কয়। এইফালে টেৱাখনত অকণমান মিঠাতেল দি পিনি তেলপিঠাকেইটা পুৰি লৈছোঁ। আৰু এইফালে আমাৰ এইবাৰ চুঙা গাখীৰ আনিলে, মানে বাঁহৰ চুঙাত ভৰোৱা দৈ খাব আৰু বাঁহৰ চুঙাৰ দৈ। গাখীৰখিনি ওলোৱা নাছিলে, গাখীৰটো ভালেই আছিলে বাৰু দেই। দৈ গাখীৰটো গৰু গাখীৰৰ দৈ আৰু ম'হৰ নহয় পিছে, কাৰণ চবৰে অসুখ হৈ আছে। কিন্তু আমাৰ আকৌ ম'হৰ গাখীৰটোহে খাই ভাল লাগে, মানে মা আৰু মোৰ। পিছে জলপান এইবাৰ ঘৰত খোৱাই নহ'লে। গাখীৰখিনি ধুনীয়াকৈ ওলাই আছে আৰু মই ভাবিছোঁ শেষ হৈছে নে নাই হোৱা, আৰু আপোনালোককো দেখাই দিলোঁ। আৰু আপোনালোকৰ বিহু এতিয়ালৈকে কেনেকুৱা গ'ল কমেণ্ট এটা কৰিব। আৰু বেক চাইডটো একদম ইগন'ৰ কৰিব। পাপা আহিছে, পাপাই যে মোক কৈছে গাখীৰটো কেনেকুৱা হ'ল চাওঁ বুলি কৈছে। গাখীৰটো বৰ ধুনীয়া ওলাইছে বাৰু দেই। পিছে খোৱাহে নহ'লে, কাৰণ ঘৰত জলপান নাখালোঁ যিহেতু। আৰু এইফালে পাপাৰ কাৰণে চাহকাপ ৰেডি কৰি লওঁ পটাপট। মা যিহেতু ৰাতিপুৱা শুই উঠিয়ে মায়ে গোঁসাই ঘৰত সোমালে আৰু মই পটাপট পাকঘৰত লাগিছোঁ। আৰু দুইজনীয়ে নিজৰ নিজৰ কামখিনি কৰিছোঁ। এইফালে চাহ বাকতে চাহখিনি পৰিলেই নহয় চচটোৰ পৰা। মোৰ কেতিয়াবা বৰ লৰালৰি হ'লে এনেকুৱাখিনি হয়েই। আৰু এয়া পাপাক বোলো অকণমান মিঠা আলু, কাঠ আলু সকলোৱে দিওঁ। পাপাই যিহেতু ঢেৰ কিবাকিবি নাখায় বনোৱাখিনি, সেয়া অকণমান কমকৈ তেলপিঠা এটা দিলোঁ আৰু এই মিঠাই দিলোঁ আৰু মালপোৱা এটা দিলোঁ। এইফালে পাপাৰ কাৰণে জলপান। আৰু মাঘ বিহু বুলি মই বনোৱা পিঠা কেইবিধ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইফালে বনালোঁ মালপোৱা, এয়া
চকলেট কেক আৰু ইয়াত মই অকণমান ডেইৰী মিল্ক এনেকৈ মাজে মাজে দি দিছিলোঁ অকণমান ভাল লাগে খাবলৈ আৰু এফালে বনালে মায়ে বনোৱা পিংক লাডু গম পালে তিলৰ লাড়ু গুড়ৰ লস্কৰা নিমকি তেল পিঠা আৰু এয়া পিঠা পিছে তিল পিঠা এবাৰ বনোৱা নাই মই নিজে এয়া ভণ্টিহঁতৰ ঘৰৰ পৰা আৰু বাহঁতৰ ঘৰৰ পৰা দিছিলে আৰু এইফালে কাঠ আলু আৰু মিঠা আলু এয়া আৰু আমাৰ বিহু জলপান খোৱা নাই খাম আৰু লাহেকৈ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু এইফালে এতিয়া শাহু বোৱাৰী দুয়োজনীয়ে চাহ খাই আছোঁ পিছে মই চাহ নাখাওঁ আপোনালোকেতো গম পায় মই গৰম পানীৰ লগত এইবিলাক আৰু বনোৱা পিঠা পনাখিনি খাইছোঁ জলপান যিহেতু খোৱা নাই মায়ে মই মানে ইমানেই কথা পাতিছোঁ মানে গোটেই মানে কালিৰ দিনটো আজিৰ দিনটোত কি কৰিম কালি কি হ'ল গোটেই কথাখিনি পাতিছোঁ মোক এখন দেখি চাগে আপোনালোকে ধৰিবই পাৰিছে আমি কিবা এটা মানে একদম ইম্পৰ্টেণ্ট কথা পাতি আছোঁ মানে আমি লগেই নাপাওঁ যে নে কি কয় এনেকুৱাই কথা পাতিছোঁ মায়ে মই মানে কেতিয়াবা লগ হৈ থাকিলে মন চন দুইজনীয়ে যদি ভাল লাগি থাকে আমি ইমানেই কথা পাতোঁ হাঁহি আমাৰ মানে অৱস্থাটো বেয়াই হৈ যায় আৰু পিছত আমি দুইজনীয়ে তাৰপৰা গালি খাওঁ এফালে ৰ'দত বহি আছোঁ আজি মেজি চাগে আপোনালোক সকলোৱে ফুৱালে আমি পিছে মেজি পোৱা নাই হয় মানে সকলোকে ৰ'দ ফুৱাইছোঁ সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আপোনাৰ ফালৰ পৰা জনাই দিয়ক হেপী বিহু এতিয়া এওঁক চাহ দিছোঁ আৰু এইফালে এওঁৰ কাৰণে জলপান আমি মা মই পাপা খালোঁ পাপা যিহেতু মাখি দিওঁ পাপা নামঘৰলৈ গ'ল ৰাতিপুৱাই আৰু এওঁ অকণমান শুই উঠা দেৰি হ'ল সেইকাৰণে এওঁ এতিয়া খাইছে আৰু আমি খালোঁ বাৰু চাহ তাহ খাই বৈ আজৰি হৈ ৰ'দতে বহি আছোঁ আৰু আপোনাক সকলোকে ভোগালীৰ বিহুৰ শুভেচ্ছা আৰু লগতে ভোগালীৰ আনন্দ কৰক আপোনালোকে ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব কি আৰু ওচৰৰে খুৰীহঁতৰ ঘৰত মানে আমাৰ এইডোখৰতে খুৰীহঁতে ৰাস্তাটোৰ চুকত চবেই ৰাতিপুৱা চাহ খাইছিলে আমাকো ফোন কৰি মাতিলে আমি গম পোৱা নাছিলোঁ আৰু আহিলোঁ এইফালে চাহ জলপান খালোঁ ইয়াতে জলপান খোৱা হ'ল বাকী আজিৰ ভিডিঅ' কেনেকুৱা লাগিলে